Hello friends, welcome back to my new vlog. Hello friends, আজি মই সেই ভিডিঅ'টো বনাইছোঁ আমাৰ NSPCৰ মানে কি হ'ল বন্ধুসকল, বহুত দিনৰ মূৰত মই NSPC ফালে গৈছিলোঁ। বহুত দিনৰ মূৰত মানে মই সৰুতে যে এবাৰ যোৱা তাৰপিছত যোৱা নাই। গোগামুখৰ ল'ৰা হৈও মই NSPCৰ ইমান ভালকৈ নাজানো। চ' মোৰ বন্ধু এজনৰ লগত কালি মই গৈছিলোঁ আৰু দেখিলোঁ তাত যি ইমান সুন্দৰ দৃশ্য এয়া দেখিছে আপোনালোকে। ইমান ধুনীয়া গছ গছনি পাহাৰ, ইমান ধুনীয়া মানে কি ক'ম আপোনালোকক, কিমান ধুনীয়া লাগিছিলে নহয় কালি মানে। আৰু মোৰ বন্ধুসকল গৈ পাইছিলে সেইফালে, কিন্তু মই গৈ পোৱা নাই আজিলৈকে। মই কালি গৈছিলোঁ জাষ্ট কালি তাৰ যি দৃশ্য দেখি বহুত মানে একদম মনটো বহুত ভাল লাগিছিলে। আৰু তাৰ বহুত বতৰ মানে তাৰ যিটো হাৱা মানে কি তাৰ পৰিস্থিতিটো বহুত ঠাণ্ডা আছিলে, বহুত ঠাণ্ডা লাগিছিলে। আৰু আমাৰ সেইটো দেখিছে গোটেই পাহাৰ, এইটো দলংখন হয় NSPC এই দলংখন। তাৰপিছত ইফালে আছে এইখিনি পাহাৰ দেখিছে, গোটেই গছ গছনি দেখিছে, সেয়া গোটেই গছ গছনি। আৰু আপোনালোকক কি দেখে, আমি তাৰ পৰা মানে ওলাই আহিছিলোঁ। আৰু যিহেতু আমি আধা ঘণ্টামান হ'ল আমি তাত থকা, চালোঁ আৰু অকণমান খোজকাঢ়ি গৈছিলোঁ ওপৰলৈ। তাৰপিছত আমি এতিয়া উভতি আহিলোঁ আৰু মানে আমাৰ ভোক লাগিছে আৰু লগৰ এজনৰ কিবা প্ৰব্লেম এটা হৈছে। আৰু মোৰো কাম এটা আছে আজি, যিহেতু শুকুৰবাৰ আছিলে আৰু আজি শুকুৰবাৰ আছিলে। শুকুৰবাৰ দিনটোত মানে অকণমান বজাৰ চজাৰ কৰিব আছিলে আমাৰ, আৰু সেইকাৰণে আমি সোনকালে উভতি যাওঁ বুলি। আৰু ভোকো লাগিছিলে, একো খোৱা নাছিলোঁ। আমি 12টামান বজাতে ঘৰৰ পৰা ওলাই অহাৰ পিছত আমি অকণমান বাইকত এনেকৈ ঘূৰি ফুৰোঁতে এতিয়া আমাৰ হ'ল 4টামান বাজি গ'ল আমাৰ। আমাৰ বহুত দেৰি হৈ গ'ল আৰু ভোকো লাগিছে, একো খোৱা নাই। তো আমি সোনকালে উভতি যাব লৈছোঁ। আৰু উভতি যাওঁতে আমাৰ সেয়া প্ৰাকৃতিক দৃশ্য, আমাৰ যে ভিউখিনি আপুনি চাই যাওক, কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া। বলক কৈ থাকক মানে দেখি মানে বেলেগ ক'ৰবাত মানে চহৰ ঘূৰি ইমান ভাল নালাগে মই এনেকৈ জংঘল বুলি ক'ব নাজানো, প্ৰাকৃতিক দৃশ্যবোৰ চাবলৈ এনেকৈ পাহাৰ চাহাৰ যাবলৈ মোৰ বহুত মন। আৰু এইবিলাক এনেকৈ ঘূৰি মই বহুত ভাল পাওঁ, কিন্তু ঘূৰিবলৈ সময় নাপাওঁ। মানে ঘূৰিবলৈ ঘৰৰ পৰাও আমাক ওলাই যাব নিদিয়ে, ঘৰৰ পৰা ঘূৰিব নিদিয়ে। হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত বহুত দিনৰ এতিয়া অকণমান সময় পাইছোঁ, সেইকাৰণে অকণমান ঘূৰিছোঁ। সেয়া ঘূৰি অকণমান চাইছোঁ, যিহেতু ভাল লাগিছে আপোনালোককো দেখাওঁ বুলি লৈছোঁ, তাকে আপোনালোকক দেখাব লৈছোঁ। আৰু এটা কথা জানেনে, আমি যেতিয়া মানে NSPC যি গেট যেতিয়া পাৰ হ'ব লৈছিলোঁ, সোমাব লৈছিলোঁ, তেতিয়া আঁতৰৰ পৰাই আমি ভয় খাইছিলোঁ যে মানে আমি বাইক লৈ আহিছিলোঁ, বাইক আৰু তাত মানে আৰক্ষীয়ে পুলিচে ধৰিব নেকি বুলিকৈ আমি ভয় খাইছিলোঁ। কিন্তু একো ইমান ভয় কৰিবলগীয়া একো নাছিলে, মানে একো নধৰিলে, যাব দিছিলে। কিন্তু আমি সোমোৱাৰ আগত বহুত ভয় খাইছিলোঁ যে পুলিচে ধৰিব কিবা কৰিব বুলি, মানে ভয়টো লাগে ন। তাৰপিছত ভয়টো দূৰ কৰি অকণমান আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যোৱাৰ পিছত তাৰপিছত দলংখন গেটখন পাৰ হ'লোঁ, কিন্তু পুলিচে নধৰিলে। কয় নহয় বোলে ডৰ কে আগে জীত হে, সেনেকুৱাই হ'ল। ভয় খাইছিলোঁ যদিও মানে ভয় দূৰ কৰি আগুৱাই গ'লোঁ আৰু মানে যাবলৈ সফল হ'লোঁ, যাবলৈ পালোঁ আৰু যাবলৈ সক্ষম হ'লোঁ। তাৰপিছত আমি গ'লোঁ, সেয়া এনেকৈ আমি আজিৰ দিনটো সেনেদৰে কটালোঁ। আৰু এতিয়া আমি উভতি আহি পাইছোঁহি। এইটো আমাৰ NSPC দলংখন। সেইটো আছিলে NSPC মানে য'ত পানী হেৰি কৰা সেইটো আছিলে। এইটো এতিয়া NSPC এইটো কি বুলি কয় ইমান ভালকৈ মানে মই এইবিলাক নামবিলাক ভালকৈ নাজানো। আপোনালোকে দেখিছে গম পাইছে কিন্তু কি হয়, আপোনালোকে যদি চিনি পায়, ভালকৈ নাজানো বাৰু। তাৰপিছত
আমি গৈ আছোঁ, তাৰপিছত ইমান ধুনীয়া ধুনীয়া পৰিৱেশ চাই, ধুনীয়া ধুনীয়া গছ গছনি মানে প্ৰাকৃতিক দৃশ্য মানে কিবা এটা ভাল লাগে মানে মোৰ। প্ৰাকৃতিক দৃশ্য বুলি ক'লে মানে এনেকৈ মানে ছবিৰ কথা কোৱা নাই যে সেইবিলাক কাগজত প্ৰাকৃতিক দৃশ্য অঁকা সেইটো কথা কোৱা নাই মই মানে নিজে যিটো আমি চকুৰে নিজে প্ৰাকৃতিক দৃশ্য চাওঁ মানে যিটো দেখোঁ সেইটো মানে মোৰ মানে বহুত সুন্দৰ লাগে, বহুত সুন্দৰ এনেদৰে আৰু মানে ঘূৰি থাকিব মন যায়, চাই থাকিব মন যায়, ঘূৰি মানে অকল এনজয় কৰিব মন যায় মানে কি আমাৰ মিডল ক্লাছ ফেমিলিৰ লগত মানে কি মিডল ক্লাছৰ আমাৰ যি ল'ৰা ছোৱালীসকল আমি এনেদৰে ঘূৰি ভাল পাওঁ, কিন্তু আমি ঘূৰিব নোৱাৰোঁ। সঁচা কথাটো সেইটো, আমি ঘূৰিব নোৱাৰোঁ, আমাৰ সময় নাপাওঁ বা আমাৰ ঘৰৰ পৰাও এনেদৰে আমাক সহায় নকৰে কৰিবলৈ, কিন্তু যেতিয়া আমি সময় পাওঁ যেতিয়া ঘূৰোঁ আমি নিজৰ মন খুলি পিনে মন খুলি আমি ঘূৰোঁ, আৰু সেই যি এবাৰ দুবাৰ ঘূৰোঁ সেইটোৱে আমি এনজয় কৰোঁ। যিহেতু আমাক ঘূৰি থাকিবলৈ নাপাওঁ, আমি ঘূৰি থাকিব নাপাওঁ, যিহেতু ধনী ঘৰৰ ল'ৰা ছোৱালী নহয়, আৰু না ঘূৰিবলৈ কিবা আছে না লগৰো আমাৰ ইমান নাথাকে, আৰু মানে কি টকা পইচা লাগে হয়নে, ক'ৰবাত ঘূৰিবলৈ হ'লে নিশ্চয় টকা পইচা লাগিবই, কিবা এটাতো খাব লাগিবই হয়নে। এনেদৰে আমাৰ একো এনেদৰে সুবিধা নাই, চ' আমি এনেদৰে ঘূৰিব নাপাওঁ। কিন্তু যেতিয়া আমি ঘূৰিবলৈ পাওঁ, যেতিয়া সময় পাওঁ, সেই সময়কণত আমি মানে মন খুলি মানে হৃদয়েৰে মন খুলি ঘূৰোঁ, আৰু সেই ঘূৰা সময়কণ আমি অকণমান মানে সুখ অনুভৱ কৰোঁ আমি, আৰু মনটো মানে ভাল লাগে, অকণমান সুখ অনুভৱ কৰোঁ। চাওক সেইডোখৰ ইমান ধুনীয়া, আৰু অকণমান আগত গ'লে ফটো মাৰিবলৈ কি ধুনীয়া লাগিব। এইডোখৰত আমি দেখি আহি আছিলোঁ এইডোখৰত ঘূৰিবলৈ বহুত মানে ফটো মাৰিবলৈ বহুত মজা ভিউ আছিলে, জেগাত বহুত মজা ভিউ আছিলে। তাৰপিছত গুপ্তা ব্ৰিজ আহি পাইছোঁহি মানে বৰ্তমান, এয়া আমি গুপ্তা ব্ৰিজ আহি পাইছোঁ, এইটো আমাৰ গুপ্তা ব্ৰিজ বুলি কয়। সেয়া ইয়াত সেই তলত আছিলে, তলত ইয়াতে খানা পাৰ্টি কৰে মানে ল'ৰা ছোৱালী ইউথবিলাকে, আমাৰ সমনীয়াবিলাকে মানে আহে, তাত গা ধুৱে, তাৰপিছত বিয়াৰ চিয়াৰ খাই এনজয় কৰিব মানে বহুত পূৰা এনজয় মানে লাইফ মানে কিছুমানে গোটেই দিনটো ঘূৰি থাকে জানানে, মানে কিছুমান আছে বহুত ঘূৰি থাকে, কিন্তু আমি মানে এনেকৈ ঘূৰিব নাপাওঁ। ভাবিছোঁ মোৰ লগৰজনক কৈছোঁ যে আমি এনেদৰে আৰু এদিন আহি এনেদৰে আমি মানে গা ধুম, তাৰপিছত আহি মানে বিয়াৰ খাম, কি ভাল লাগিব ন। চ' ফ্ৰেণ্ডছ, থেংক ইউ, বাই বাই।